নমস্কাৰ বন্ধুসকল, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গম পাইছে বৰ্তমান SSCৰ সময়, SSC GDৰ সময়। আজিৰ তাৰিখত আকৌ নম্বৰ মুকলি কৰি দিলে আৰু হয়তো আপোনালোকে নম্বৰসমূহ চাইছে বা চোৱা নাই যদিও চাব। ইমান নম্বৰ বাঢ়ি আছে, কমি আছে, সকলোখিনি নম্বৰ চেক কৰি ল'ব। আৰু যিসকলৰ নাম অহা নাছিল তেওঁলোকেও চাব তেওঁলোকৰ নম্বৰবোৰ একেবাৰে কমিল নে, সেইটো কাৰণে নাম অহা নাছিল। বাৰু আপোনালোকে নম্বৰখিনি চাব। যিসকলৰ নাম আহিছে তেওঁলোকৰ মাজত মাত্ৰ এটা মাহেই সময় আছে। এটা মাহৰ পাছতে তেওঁলোকৰ ৰানিং অনুষ্ঠিত হ'ব। খুব সোনকালে তেওঁলোকৰ ফিজিকেলৰ ডেট দিব আৰু এডমিট কাৰ্ডো মুকলি কৰিব। মাজত মাত্ৰ এটা মাহ সময় আছে। ল'ৰাসকলৰ 5 কিলোমিটাৰ, ছোৱালীসকলৰ 1600 মিটাৰ ৰানিং পাছ কম্পালচৰি কৰিবই লাগিব। আৰু টাইমৰ ভেলু সাংঘাতিক আছে। 1 ছেকেণ্ড কমোৱাও নিদিয়ে, মানে 1 ছেকেণ্ড পিছুৱা কম বেছি একোৱেই নিদিয়ে, মুঠতে টাইম টু টাইম। গতিকে ল'ৰাসকলৰ 5 কিলোমিটাৰ আছে জানি 24 মিনিট, ছোৱালীসকলৰ 1600 মিটাৰ 8.5 মিনিট। আৰু গম পাই যোনদিনাখন আমাৰ ৰানিং ফিজিকেল অনুষ্ঠিত হ'ব সেইদিনাখনে ফিজিকেল হৈ যোৱাৰ পিছতে ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছতে মেডিকেল হ'ব। গতিকে ইয়াত এইটো যিটো কাট অফ মাৰিলে ইয়াৰ পিছত কোনো ধৰণে একো কাট অফ লিষ্ট মুকলি কৰি নিদিয়ে। এইটোৰ পিছত ডাইৰেক্ট একদম ফাইনেল মেৰিট লিষ্ট আহিব। গতিকে মাজত মাত্ৰ এটা মাহ সময় আছে। এই এটা মাহতে আমি ডকুমেণ্টছখিনিও ক্লিয়াৰ কৰিব লাগিব, ডকুমেণ্টছৰ সবিশেষো ক'ম। আৰু আমি ফিজিকেলটো বিশেষকৈ ক্লিয়াৰ কৰিব লাগিব, কাৰণ ফিজিকেলটো পাছ কৰাৰ পিছতহে আমি ডকুমেণ্টছ ভেৰিফিকেশ্যনলৈ সেই পৰ্যায়টোলৈ যাবগৈ পাৰিম। গতিকে ফাৰ্ষ্ট আমি ফিজিকেলটো ক্লিয়াৰ কৰিব লাগিব এই এটা মাহৰ সময়তে। কিন্তু ফিজিকেল বিশেষ একো নাই, জাষ্ট ৰানিংটো আছে। গতিকে ৰানিংটো ক্লিয়াৰ কৰিবই লাগিব, এটা কম্পালচৰি। তাৰ বাবে আমাক লাগিব বিশেষকৈ জোতা আৰু ঘড়ী। টাইম জানে, টাইমৰ ভেলু সাংঘাতিক আছে। গতিকে আমি এতিয়া টাইম ইউজ কৰি ভালদৰে ৰানিং কৰিব লাগিব। 5 কিলোমিটাৰ পূৰা ফাই যাব লাগিব। আৰু মানে ৰানিংটো পাছ কৰিবলৈ সহজ কিন্তু SSCত, কিন্তু তাৰে মাজত ফেইলো কৰে। গতিকে সেইটো কাৰণে কৈছোঁ, মই স্ক্ৰীণত দেখুৱাই দিছোঁ, নিশ্চয় মন কৰিছে। কেইযোৰমান ভাল ভাল জোতা দিছোঁ। এই জোতা কেইযোৰ আপোনালোকে আজিয়ে অৰ্ডাৰ কৰক। ঘড়ী দিছোঁ, ভাল ভাল ঘড়ী, ব্ৰেণ্ডৰ ঘড়ী, বেছি দাম নহয় বা বেছি কম প্ৰাইজো নহয়। হয়, একে কম প্ৰাইজৰ জোতা বা ঘড়ীও পাব, বজাৰত পাব, কিন্তু দুদিন পাছতে বেয়া হৈ যাব। গতিকে মই এতিয়া যিটো আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীণত, এই স্ক্ৰীণত ক্লিক কৰক। আপোনালোকে ভাল ভাল জোতা পাব। জোতাখিনি অৰ্ডাৰ কৰক, খুব কম মূল্যত দি আছোঁ। আপোনালোকে যদি বেলেগত কেনেকৈ দাম বেছি ল'ব বা বেলেগ অৰ্ডাৰো যদি কৰে ফ্লিপকাৰ্টত গৈ দাম বেছি ল'ব, কিন্তু মোৰ ইয়াত যদি আপোনালোকে ক্লিক কৰে দাম বেছি নলয়। আপোনালোকে জোতা কেইযোৰ অৰ্ডাৰ কৰক, ভালদৰে লওক, ক্লিক কৰি চাওক পচন্দ হৈছে নহৈছে। ভাল ভাল জোতা আছে, চেগা আছে, কেম্পাছ আছে, ঘড়ী আছে, এইখিনি অৰ্ডাৰ কৰি লওক। আপোনালোকৰ কাৰণে কৈছোঁ, কাৰণ মাজত মাত্ৰ এটা মাহ আছে। গতিকে এটা মাহৰ ভিতৰতে আমি ৰানিং ক্লিয়াৰ কৰিব লাগিব, ডকুমেণ্টছখিনিও ক্লিয়াৰ কৰিব লাগিব। এতিয়া ফিজিকেলৰ কথা জানে, জাষ্ট ৰানিং হ'ব। ৰানিঙৰ পাছতে আমাক হাইট চেষ্ট এইবিলাকো জোকা হ'ব। হাইটো ইমান নিবিচাৰে SSCত, বহুত কম হাইটে বিচাৰে। গতিকে মই হাইটৰ কথা একেবাৰে নকওঁ। হাইটৰ কথা যদি এতিয়া কৈ দিওঁ ভাবা হাইট ইমান কম বিচাৰিছে, নহয় হাইট ইমান বেছি বিচাৰিছে, মই নাযাওঁ। গতিকে হাইটৰ কথা যদি কৈ দিওঁ কিছুমান নাযাব যাৰ হাইট কম আছে। গতিকে হাইটৰ কথা একেবাৰে নকওঁ। তোমালোক গুচি যোৱা, হাইট কম আছে, ইণ্টাৰভিউ দিবলৈ যাবাই, কি ঠিক তোমালোকৰ কপালে বা ভাগ্যই মাতিছে, কিজানি তোমাৰ কপালত লিখা আছেই তুমি হাইট পাছ কৰি গোটেইখিনি ক্লিয়াৰ কৰি হয়তো তুমি এবাৰ চাকৰিটো পোৱাৰ হিচাপত হয়তো কপালে তোমাক লিখিয়ে থৈছে বা ভগৱানে তোমাক এই কপালখনে লিখিয়ে দিছে। গতিকে হাইটৰ কথা নকওঁ, বহুতে ডিমোটিভেট হৈ যাব যে হাইট কম আছে, মোৰ নম্বৰ বেছি পাইছোঁ যদিও নাযাওঁ। গতিকে হাইটৰ কথা নকওঁ, কিন্তু ল'ৰাসকলৰ কথা এইটো কৈছোঁ, চেষ্ট তেওঁলোকে 5 চাৰিদিনত ফুলাবই লাগিব। এতিয়া মেইন আহিছোঁ আমাৰ ফিজিকেল পাছ কৰাৰ পিছতে হ'ব আমাৰ ডকুমেণ্টছখিনিৰ কথা জানেই। আমাৰ পৰিচয় যি আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আছে, মেট্ৰিক পাছ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, গ্ৰেজুৱেট কৰিছোঁ, গোটেইখিনি স্কুলৰ ৰিয়েল ডকুমেণ্টছ লাগিব, অৰিজিনেল লাগিব, লগতে জেৰক্স কপি লাগিব, ফটো লাগিব, আৰু NCC যদি আছে লাগিব, জেৰক্স কপি লাগিব, এক্স ছাৰ্ভিচমেন যদি কিবা আছে তোমালোকৰ সেইবিলাক সকলোবিলাক লাগিব। তাৰপিছতে তোমালোকৰ কাষ্ট চাৰ্টিফিকেট অৰিজিনেল লাগিব, NCL লাগিব OBC সকলৰ কাৰণে, আৰু তাৰ লগতে তোমালোকক যিটো আমাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট সেইখিনি লাগিব। আৰু যদি ক'ৰবাত যদি ডকুমেণ্টছ কিবা ভুল হৈ আছে তোমালোকে এফিডেভিট লৈ যাবা, এফিডেভিট বনাই লৈ যাবা। যদিও এটা মাহ 1.5 মাহ যথেষ্ট এইকেইদিনো টাইম আছে, এইকেইদিনৰ ভিতৰত তোমালোকে যে কাষ্ট চাৰ্টিফিকেট যদি কিবা ভুল আছে শুধৰণি কৰি লৈ যায়, কাৰণ ক'ৰবাত অকণমান খেলি মেলি হ'লে তাত কেঞ্চেল কৰি দিব। গতিকে সেইকাৰণে কৈছোঁ ডকুমেণ্টছখিনি পূৰা ক্লিয়াৰ কৰা এইকেইদিনতে। এই নৰ্মেল ইমানখিনি ডকুমেণ্টছে লাগিব, ডমিচিয়েল, এফিডেভিট সেইখিনি ক্লিয়াৰ কৰা। মুঠতে কোনো ফালৰ পৰা যাতে তেওঁলোকে কাটিব নোৱাৰে আৰু ঘপককৈ তেওঁলোকে কেতিয়াবা খেলি মেলি কৰি কাটি দিয়ে, বোলে এইজনক কাটি দিওঁ, সেইজনক কাটি দিওঁ, কিবা একো নাথাকিলেও কাটি দিয়ে। গতিকে কিবা এটা ক্লু দেখুৱায়। গতিকে সেইকাৰণে কৈছোঁ ডকুমেণ্টছ তোমালোকে এনেকৈয়ে নিয়া যাতে তেওঁলোকে ক'তো অকণো কাটিবলগীয়া নহয় বা নোৱাৰা চান্সেই নাই, সকলোবিলাক লৈ যায়। মানে তোমালোকৰ টাইম অলপমান ল'ব বা পইচাৰো খৰচা হ'ব, সেইবিলাক মাইণ্ড নকৰিবা। ক'ৰবাত পইচাটো মেনেজ কৰি উলিয়াই লোৱা, কাৰণ উল্টা পুল্টা কিছুমান এতিয়া মোবাইলত ৰিচাৰ্জ কৰিতো মান্থলি তোমালোকে 300-400 খৰচ কৰিছা, বা শিখৰ বিমল খায়তো তোমালোকে ডেইলি 100-150 তেনেকৈ কিছুমান বা কিবাকিবি খাই পইচা মিছ ইউজ কৰি আছা।
গতিকে সেইকাৰণে কৈছোঁ ডকুমেণ্টছখিনি তোমালোকে ক্লিয়াৰ কৰা আৰু লগতে মই স্ক্ৰীনত দেখুৱাইছোঁ জোতা একেযোৰ অৰ্ডাৰ কৰা তোমালোকে ৰানিংটো ভালদৰে ক্লিয়াৰ কৰা ৰাস্তাতে দিব তাত ৰানিং কৰিবলৈ আৰু তাত কোনটো ফিল্ডত নিদিব ৰানিংটো 5 কিলোমিটাৰ আৰু ছোৱালীসকলে জানে 1600 মিটাৰ 8.5 মিনিট আৰু ল'ৰাসকলৰ আছে 24 মিনিট আৰু এইখিনি হৈ যোৱাৰ পিছতে তোমালোকৰ মানে যিটো কথা কৈছোঁ তোমালোকৰ পোনপ্ৰথমতে হ'ব ফিজিকেল এটা দিনতে ফিজিকেল তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি সেইদিনাখন টাইম মিলে বা যদি পাছদিনাখনেই হওক মুঠতে একেটা সেইখিনি সময়তে হ'ব আৰু মেডিকেল হ'ব আৰু মেডিকেলখিনিৰ কথা জানাই আৰু কোৱা প্ৰয়োজন নাই সহজ ভাষাত ক'বলৈ গ'লে উলংঘ কৰি চাব তোমালোকক সকলোবিলাক চাব পাইলছৰ পৰা আদি কৰি হাত ভৰি কাণ নাক নখ মুখ বেক চাইডৰ হাড়বিলাক চাব কিবা বেকা আছে নেকি ফেট ফুট চাব বাকী চকু বিশেষকৈ চায় 6/6 এইটো কম্পালচৰি চাবই বাকী স্কিনত কিবা দাগ টেটু আছে নেকি সেইবিলাক চাব মেডিকেলটো ক'ৰবাত যদি এতিয়াও কিবা অসুবিধা হৈ আছে সেইখিনি ক্লিয়াৰ কৰা দাঁতৰ কিবা প্ৰব্লেম আছে দাঁতবিলাক ক্লিয়াৰ কৰা দাঁত কিবা পোকে খাই থাকিলে সেইখিনি ক্লিয়াৰ কৰিলা চকু 6/6টো যদি অকণমান চকুটো ইমান ইজিলি ঠিক কৰিব নোৱাৰে তথাপি তোমালোকে পানী মাৰিব চকুত পৰাপক্ষত এইকেইদিন মানে যিকোনো চকুত তাপ নলগাব পুৰা ৰ'দত আছোঁ চকুত তাপ দিওঁ মানে এইবিলাকত জুইৰ ওচৰত গৈ চকুকেইটা এনেকুৱা সেইবিলাক কাম নকৰিব মানে গৰমত চকুত তাপ পোৱাকৈ যিকোনো কাম নকৰে কাৰণ এখন লেন্সখন একে পাতলা হয় অকণমানকৈ খেলি মেলি হ'লেই চকুৰে মনিব নোৱাৰা হৈ যায় গতিকে মেডিকেলটো খুব হাৰ্ডেই হয় কিন্তু মই কৈছোঁ ফিজিকেলটো ক্লিয়াৰ লাগিব ফিজিকেলটো এতিয়া তোমালোকে ভালকৈ দৌৰি থকা ৰাস্তাত দৌৰি থকা যি 2 দিন টাইম পাছে এসপ্তাহ নহয় এমাহ 1.5 মাহ যি টাইম আছে ফিজিকেললৈ মই কৈছোঁ আগষ্টত ৰানিং হ'বই তোমালোকৰ চিয়'ৰ গতিকে এইকেইদিন পৰা ৰাস্তাত দৌৰি থকা ভালদৰে দৌৰি থকা ল'ৰা ছোৱালী সকলোকে কৈছোঁ ৰানিং পাছ কৰিব লাগে জাষ্ট সিমানেই ৰানিং পাছ কৰিব লাগে আৰু এই জোতা যিকেইযোৰ দিছোঁ তোমালোকে জোতাকেইযোৰ ইউজ কৰিবা আজিও অৰ্ডাৰ কৰা একদম বহুত কম মূল্যত পাবা ভাল ব্ৰেণ্ডৰে হয় এই জোতাকেইযোৰ অৰ্ডাৰ কৰা আৰু ঘড়ীটো তোমালোকে অৰ্ডাৰ কৰা মই দেখুৱাইছোঁ তোমালোকে নিশ্চয় মন কৰিছা এইবিলাক অৰ্ডাৰ কৰা প্ৰেক্টিছটো মোৰ মুঠতে তাগৰা কৰি ৰাখা খোৱা খাদ্যৰ প্ৰতি ভালদৰে ধ্যান দিয়া আৰু ডকুমেণ্টছখিনিও ক্লিয়াৰ কৰা ক'ত কি প্ৰব্লেম আছে হাইটৰ কথা নকওঁ হাইট কমেই বিচাৰে ল'ৰা ছোৱালী সকলোকে কৈছোঁ হাইটৰ কথা নকওঁ কিন্তু চেষ্ট ল'ৰাসকলে 5 চেণ্টিমিটাৰ ফুলাব লাগিব পৰাপক্ষত ল'ৰাসকলক কৈছোঁ যদি চেষ্টটো একেবাৰে নাই কাৰোবাৰ তোমালোকে পুছআপটো মাৰি থাকিবা আৰু বুকুখন অকণ ডাঙৰ হ'ব পৰাকৈ যিকোনো ৱেইট দাঙি থাকিবা ৰানিংটো ল'ৰাসকলে পাছ কৰিবই তেওঁলোকক ইমান কোৱা প্ৰয়োজন নাই ছোৱালীসকলেও কৈছোঁ আৰু কাটঅফ ইমান কম গৈছে চাই লওক এতিয়া যিটো কাটঅফ মাৰিলে 40 41 42 যিটো কাটঅফ গৈছে মেৰিটতো ইমান হাই কাটঅফ নাযাবগৈ আৰু একো কাটঅফ নেমাৰে ডাইৰেক্ট ফাইনেল মেৰিটতে কাটঅফ এটা মাৰিবগৈ আকৌ মেডিকেলৰ কাৰণে এক্সট্ৰা কাটঅফ একো নেমাৰে ডাইৰেক্ট তোমালোকে এবাৰতে ৰানিং ফিজিকেল মেডিকেল হৈ যাব তাৰপিছত হয়তো মেৰিটো ইমান টাইম নল'বগৈ হয়তো 10 দিন 15 দিনৰ পাছত হয়তো মেৰিট বা 1 মাহৰ পাছত মেৰিট মাৰি দিব গতিকে মেৰিটতো ইমান এটা হাই লেভেলৰ কাটঅফ নাযাবগৈ তথাপি 15-20 কিবা এটা প্লাছ মাৰ্ক ধৰি থ'ব পৰা গতিকে সেইটো কাৰণে কৈছোঁ তোমালোকে গোটেইখিনি ক্লিয়াৰ কৰা বহুখিনি কথা কৈছোঁ নিশ্চয় বুজিব পাৰিছা আৰু এটা পোষ্টৰ এগেইনষ্টত হয়তো 8জনমানকৈ মাতিছে তাৰ ভিতৰত কিমান পাছ কৰে কিমান ফেইল কৰে যিমানখিনি পাছ কৰিব গোটেইখিনিকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব ডকুমেণ্টছত যিমানখিনি পাছ কৰিব গোটেইখিনিকে মেডিকেল কৰাব আৰু মেডিকেলত যিমানখিনি পাছ কৰিব সেইখিনিৰ ভিতৰত ফাইনেল মেৰিট বনিব গতিকে SSC GD ওপৰত ইমানখিনি আপডেট আছিল গোটেইখিনি কথা ক'লৈ নিশ্চয় বুজিব পাৰিলা আৰু নেক্সট ৰিক্ৰুটমেণ্ট আকৌ আহিছে আকৌ এপ্লাই কৰিব পাৰিবা এতিয়া যিখিনি ওলাই যাব তেওঁলোকৰ কাৰণে ভাল পোষ্ট যথেষ্ট পায় 5000 প্লাছ আছে অসমত গতিকে কাটঅফ ইমান হাই নাযায় যিখিনি কথা কৈছোঁ নিশ্চয় মন কৰিবা নিশ্চয় বুজি পাইছা আৰু এতিয়া সকলোৱে কথাখিনি নিশ্চয় বুজি পালা নাম অহা নহা যিসকলৰ একে বয়স গুচি গ'ল তেওঁলোকেতো উপায় নাই ভালকৈ বেলেগ কামত মন পুতি লগা কাৰণ চাকৰি সকলো একো নহয় চাকৰিত এটা ভাল এমাউণ্ট আছে মান্থলি পাই থাকিবা কিন্তু বিজনেছত কাম কৰিলে তাতো কম পইচা নথকা নহয় তাতো যথেষ্ট পইচা আছে কিন্তু চাকৰিত এটা বুজি পায় আৰু যিসকলে বিচাৰে চাকৰি ইমোশ্যনটো টোটেলি বেলেগ হয় বাকী যিসকলৰ বয়স থাকিও নাম নাহিল তোমালোকে নেক্সট ট্ৰাই কৰিবা বাকী এইখিনি যেতিয়া যিমানখিনি চিলেকশ্যন পাই আহিছা একে ফাইনেল চিলেকশ্যনলৈকে ট্ৰাই কৰি থাকা আৰু বেলেগ নিউ ভেকেঞ্চি নিউ ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰস্তুতি নচলাবা এইখিনিতে পূৰা ট্ৰাই কৰি থাকা কাৰণ আকৌ বেলেগ মানে এটা হাতে যেন দুটা গৰৈ মাছ ধৰিব পাৰি তেনেকুৱা নিচিনা কথা যদি SSC নাম আহিছে SSCতে ট্ৰাই কৰা যদি বোলে ফাইনেল মেৰিটৰ নাম নাহিল তেতিয়া নেক্সট লাগিলে পাছতে বেলেগ পোষ্টৰ কাৰণে ট্ৰাই কৰোঁ কিন্তু এটা হাতে কেতিয়াও কেইবাটাও বা দুটা গৰৈ মাছ ধৰিব ট্ৰাই কৰিব নালাগে পিছত এটাও পোৱা নাযায় গতিকে সেইটো কাৰণে গৈছোঁ সকলোকে শুভেচ্ছা দিছোঁ নাম অহা নহা বয়স থকা নথকা সকলোৱে কামবোৰ কৰি থাকক প্ৰস্তুতি চলাই থাকক সকলোফালে এনেকুৱা ধৰণৰ যিকোনো চাকৰি ইনফৰ্মেটিভ খবৰসমূহ লৈ আহিবলৈ মই নীলোৎপল সদায় প্ৰস্তুত আছোঁ যিমান পাৰোঁ সিমান চেষ্টা কৰিম কিন্তু ইউটিউবাৰ হিচাপত নহয় জাষ্ট মই কেণ্ডিডেটৰ হিচাপত আহোঁ কথাখিনি বুজোৱাৰ হিচাপত বোলে ইউটিউবাৰ হিচাপত কথা কৈছোঁ তেনেকুৱা নহয় আৰু বুজি পাইছা যথেষ্ট ইম'শ্যন জড়িত হৈ আছে এই কথাখিনি যে কৈ আছোঁ বহুখিনি মানে কি ক'ম যাব নোৱাৰি বাৰু অল দ্য বেষ্ট থাকিল ভাল হওক সেইটোৱে কামনা কৰিছোঁ নতুনকৈ যদি কোনোবা চেনেল ওলাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ